আপুনি মোক ভাল পায় বেয়া পায় মই আপোনাক খাতিৰ নকৰো বুলি ক'লো, যি কৰে কৰি ল'ব। মই মৃত্যুক কেতিয়াও ভয় নকৰো, স্পষ্ট কথা কোৱা মানুহ। এনেকুৱা ফটুৱামি নকৰিব, এইবোৰ একদম ফটুৱামি হয়। কাৰণ আমাৰ পুৰুষ সমাজখনৰ কাৰণে আপোনালোকৰ নিচিনা মহিলাৰ কাৰণে প্ৰব্লেম হয়। মই বিজেপি কংগ্ৰেছ সকলোকে কৈছো, কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছো প্ৰব্লেম হৈ যাব। কিন্তু লখিমপুৰ কোনোবা বাইদেউ এজনীয়ে কৈ আছে কিবা ভূপেন দাই বোলে চুবলৈ গৈছিলে। মই বাইদেউজনীক কৈছো আপোনাৰ লাজ নালাগে নে, চৰম নালাগে নে? আপুনি ভূপেন বৰাৰ কেটেগৰীটো জানে নাই? আপোনাৰ নিচিনা মানুহক চুবলৈ যাব, চি বৰ লাজ লগা কথা দেই। ইমান গুকাত মিছা কথা কিয় কয়? একদম স্পষ্টভাৱে কৈছো, কংগ্ৰেছেও ভুল কৰিছে, বিজেপিয়েও ভুল কৰিছে কালি। কিন্তু মোৰ কথাটো হ'ল, মই নদী নাৰী প্ৰসংগত আনি কৈছো, আপুনি যিমান ডাঙৰ মানুহ হয়, আপোনাৰ বেকত যিমান ডাঙৰ মানুহ আছে, আই ডোন্ট কেয়াৰ। মই আপোনাক কৈছো বাইদেউ, আপোনাৰ নিচিনা মানুহৰ বাবে আজি হাজাৰ হাজাৰ মহিলাই কান্দি থাকিব লগা হৈছে। কিয় জানে? আগতে এখন আইন আছিলে, ল'ৰাই যদি ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকে হাত লগায় বা গালি পাৰে, তেতিয়া সেই মানুহজনৰ জেল হয়। কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল, পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল, যাৰ বাবে সেই আইনখন আঁতৰাই দিলে। এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু সেই দুৰ্ভোগৰ বাবে লাষ্টত গৈ মোৰ নিচিনা এজন মতা মানুহে নদী নাৰী জাগ্ৰত শক্তি অসম মহিলা সমিতি খুলিব লগা হৈছে। বুজি পাইছেনে আপুনি? আপোনাৰ নিচিনা মানুহে, ভূপেন বৰাই আপোনাক ইমানখিনি মানুহৰ আগত টাচ কৰিলে, অসৎ ইংগিত দিলে, এইটো যে এটা গোকাত ফাল্টু মিছা কথা। আজিৰ ডিজিটেল যুগত এইটো এটা মিছা কথা, গোকাত মিছা কথা। এইখিনিতে কওঁ, কংগ্ৰেছ কৰে, বিজেপি কৰে, কোনে কি কৰে মোৰ একো মতলব নাই। সেইটো চবেই জানে মই কেনেকুৱা পাগলা টাইপৰ মানুহ। কিন্তু কথাটো হ'ল, এনেই মানুহক বদনাম নিদিব, নাপায়। কাৰণ ৰাজনীতিবিদ কংগ্ৰেছৰে হওক বিজেপিয়ে হওক বহুত কষ্ট কৰি ৰাজনীতি কৰে। ভূপেন বৰা মোৰ ঘৰৰ ওচৰৰ মানুহ, মই চিনি পাওঁ নহয় ভূপেন বৰাৰ চৰিত্ৰ কেনেকুৱা, ভূপেন বৰা মানুহটো কেনেকুৱা, ভূপেন বৰা কিমান শিক্ষিত। আপুনি ভূপেন বৰাৰ যিখিনি জ্ঞান আছে, যিখিনি কোৱালিটি আছে, আপুনি তাৰ এটা গুণৰো যোগ্য নহয়। ঠিক আছে, কালি তেওঁলোকে মানৱ ডেকাই কিবা সম্পত্তিৰ হিচাপ বিচাৰি ৰেলী কৰিছে, সেইটো বেয়া কাম কৰিছে। কাৰণ মানৱ ডেকাই সেইটো সমষ্টিত কাম কৰিছে, ৰঙানদী সমষ্টিত যথেষ্ট কাম কৰিছে। মই সেইটো গেৰেণ্টি দি ক'ব পাৰো, কাৰণ মোৰ নিজৰ চকুৰ আগত সলনি হৈছে। যিবোৰ ৰাস্তাত যাবলৈ আমাৰ ভয় লাগিছিল, যিবোৰ ৰাস্তাত আমি গাড়ী চলাব নোৱাৰিছিলো, এইবোৰ মানৱ ডেকাই ফিনফিনীয়া বনাই দিলে। সেইটোত মই মানৱ ডেকাক অল দ্য বেষ্ট দিছো। আৰু কাম কৰক, আৰু ভাল কৰক, আকৌ বিধায়ক জিকাওক, ইমানলৈকে কোনোবাই ক'ব নেকি? আৰু মানৱ ডেকাই যোৱা 5টা বছৰত মই 2বাৰ বা 3বাৰ লগ পাইছো, ফুটাকুৰি এটাও দিয়া নাই। দাদাই মোক লগ পালে গালিহে পাৰে, কিন্তু তেওঁ ভাল কাম কৰিছে। লখিমপুৰ সমষ্টিটোত বিশেষকে খুব ধুনীয়া কাম কৰিছে। কিন্তু মোৰ কথাটো হ'ল, কালি দেখিছো সৰু সৰু কেইটামান ল'ৰা, আৰু এটা মোৰ দুখ লাগিছে, শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া এটা ল'ৰা, তাক মই ইমান ভাল পাওঁ। আমি ৰাজনীতি কৰিব লাগিব। কোনোবা যদি কংগ্ৰেছী কৰিছো বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগিব, বিজেপি কৰিছো যদি কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'ব লাগিব। কিন্তু মিছা অপবাদ দি নহয়, কাকো নিদিব। ৰঙানদী সমষ্টিটো যিজন নেতা আমাৰ ভূপেন বৰা অকল ৰঙানদী বুলিয়ে নহয়, অসমৰ নেতা। তেওঁ কোৱালিটি থকা মানুহ, তেওঁ কথা ক'ব জানে, তেওঁ ৰাজনৈতিক বিচক্ষণতা আছে, তেওঁ যথেষ্ট গুৰু গম্ভীৰ মানুহ। এইটো দেখ জল পট কথা। মই এজন অসমীয়া হিচাপে মোৰ ঘৰৰ ওচৰৰ মানুহ এটা, ভূপেন দাই হওক বা অন্যান্য বিজেপি কংগ্ৰেছ এজিপি যোনেই নহওক, যোন দলৰ মানুহ আহি অসমত এটা প্ৰতিষ্ঠা লাভ কৰিব, তাক মই সদায় চেলুট জনাম। কিন্তু মোৰ কথাটো হ'ল যে মিছা বদনাম দিয়া যে এই কাৰবাৰটো ৰাজনীতিত বেয়া কথা, কোনেও নকৰিব এইটো কাম। কাৰণ ৰাজনীতিবিদ এজনে জানে কিমান কষ্ট কৰি তেওঁ ৰাজনীতিৰ এডাওনাকে পাৰ হৈ আহে। আৰু আজিকালি মানুহ শিক্ষিত হ'ল, ডিজিটেল যুগত আছে বাইদেউ। বাইদেউ, ডিজিটেল যুগত আছে মানুহ। আপোনাৰ কি দৰকাৰ? এতিয়া যদি কংগ্ৰেছে কয় যে আমি বোলে DC হেৰিটো বনাই থৈছিলো, আপোনালোক তাত নোসোমাব বিজেপিৰ মানুহ, হ'ব নেকি? কংগ্ৰেছে যদি ক'ব বোলে এইটো ৰাস্তা আমি বনাইছিলো, তোমালোকে ইয়াৰ ওপৰত খোজ নিদিবা, তোমালোকে ৰিপেয়াৰিং কৰিছা ইয়াৰ ওপৰত, ইয়াত খোজ নিদিবা, হ'ব নেকি? আৰে কংগ্ৰেছ বিজেপিৰ বাদে আমি একোজন মানুহ, প্ৰত্যেকজনে মানুহ। মোৰ আজি খুব লাজ লাগিছে কালি পৰিৱেশটো দেখি, কাৰণ তাতে বহুত শ পেচেণ্ট আছিলে। মই দেখিছো, মই ভিডিঅ'টো সম্পূৰ্ণ চাইছো। সোমাই গৈছে, এজন অপজিশ্যনৰ লিডাৰ যাব পাৰে, গৈছে 4-5জন মানুহ লৈ, হাল্লা কৰিলেতো আৰু মানুহ, সিহঁতৰো পাৰ্টি তোমালোকৰো পাৰ্টি আহিবই। আৰু তাতে মানৱ ডেকাক কোনোবাই ৰুধিব পৰা শক্তি কোনোৱে নাই তাত, মই এইটো জানো। মানে ইলেক্ট্ৰিক ভোটৰ কথা কৈ আছো, ৰাইজৰ মন জয় কৰাৰ কথা কৈ আছো। তেওঁ কাম কৰিছে কাৰণে তেওঁক ভাল বুলি কৈছে। আৰু কোনোবাই লিখি আছে যে মানৱ ডেকাৰ সম্পত্তিৰ হিচাপ কিবা কিবি। শুনক, মই এটা কথা কৈ দিওঁ, মানৱ ডেকাই MLA নোহোৱাকে সম্পত্তি বনাও বুলি কোৱা নাই, কৰোৰ টকা সম্পত্তি বনাব। মানুহজন অলপ বেলেগ ধৰণৰ, মই জানো। তেওঁ অলপ পিন্ধা উৰা চখ আছে, বাকী চখ নাই। ৰাইজৰ কাম কৰা চখ আছে কাৰণে তেওঁ বিধায়ক হৈছে। মই যেতিয়াই যাওঁ লগেই নাপাওঁ, মানুহটো এনি টাইম ঘূৰিয়ে থাকে, এনি টাইম সমষ্টিত থাকে। সেইবোৰ ভাল লগা দিশ, সেইবোৰ কওক আপোনালোকে। কিন্তু এইবোৰ এই ফটুৱামিবিলাক মানে বেয়া লাগে। এই বাইদেউজনী, মই আপোনাক ধিক্কাৰ জনাইছো। আপোনাৰ দৰে অসৎ মহিলাবিলাক সোনকালে পৃথিৱীৰ পৰা বিদায় মাগিব লাগে। আপুনি মোক ভাল পায় বেয়া পায় মই আপোনাক খাতিৰ নকৰো বুলি ক'লো, যি কৰে কৰি ল'ব। মই মৃত্যুক কেতিয়াও ভয় নকৰো, স্পষ্ট কথা কোৱা মানুহ। এনেকুৱা ফটুৱামি নকৰিব, এইবোৰ একদম ফটুৱামি হয়। কাৰণ আমাৰ পুৰুষ সমাজখনৰ কাৰণে আপোনালোকৰ নিচিনা মহিলাৰ কাৰণে প্ৰব্লেম হয়। মই বিজেপি কংগ্ৰেছ সকলোকে কৈছো, কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছো প্ৰব্লেম হৈ যাব কিন্তু।